নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ আৰু পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজিকালি ভিডিঅ' দিব নাপালে ভালেই নালাগে, সৰু সুৰাকৈ হ'লেও যি ঘৰত বনোৱা যায় তাকে দিয়া যায়। আৰু আপোনালোকৰ ফালে বতৰ বাৰু কেনেকুৱা আজি? আমাৰ ইফালে মানে বেছি ৰ'দো নাই আৰু বৰষুণো দিয়া নাই, পিছে ৰাতিপুৱা অকণমান দিছিলে, এতিয়া বৰষুণ দিয়া নাই। এনে ঠাণ্ডা গৰম দুয়োটাই হৈ আছে আৰু আজি ৰাতিপুৱা এতিয়া খাই মেলি আজৰি হ'লোঁ, ভাবিলোঁ আপোনালোকক ভিডিঅ' অকণমান দেখুৱাই দিওঁ, কি বনালোঁ কি খালোঁ। লগতে আপোনালোকক বহুত ধন্যবাদ যিসকলে মোৰ ভিডিঅ'বোৰ এনেকৈ চাই আছে আৰু ঘৰৰ মানুহখিনি লগতে আলহীখিনি গাঁৱৰ মানুহখিনিতো চাই আছে ভিডিঅ'বোৰ। যদিও তেখেতসকলে কমেণ্ট নকৰে, লগ পালে কয়, তেতিয়া আৰু ভাল লাগে। আৰু যিসকলে এতিয়ালৈকে মই চেনেলটো খোলাৰ পৰাই ইমান ধুনীয়াকৈ মোক ছাপোৰ্ট কৰি আছে, সদায় ভিডিঅ'বোৰ চাই আৰু ধুনীয়াকৈ কমেণ্ট কৰে, তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ। এদিন বেলেগকৈ এটি ভিডিঅ' বনাম, যিসকলে কমেণ্ট কৰি থাকে তেখেতসকলৰ নাম ল'ম, কাৰণ ইমান ধুনীয়া ধুনীয়া কমেণ্টবোৰ পাই থাকোঁ, বহুত ভাল লাগে। বিশেষকৈ চেনেলৰ পৰাই যিকেইটা কমেণ্ট পাওঁ সেই বহুত ভাল লাগে। বাইদেউসকলৰ কমেণ্ট পালে, দাদাহঁতৰ কমেণ্ট পালে বহুত ভাল লাগে। আৰু মানে কি হয়, আমাৰ যিহেতু আমি সৰু সুৰা চেনেল আৰু মানে কি হয়, আমাৰ ভিডিঅ'বোৰ বেছি নচলে হিচাপত। এতিয়া মোৰ 1 বছৰ হ'ল চেনেলটো খুলিব, ছাবস্ক্ৰাইব বহুতখিনি কমি আছে। এতিয়া আমাৰ কি হয়, অকল আপোনালোকৰে নহয়, মোৰো তেনেকুৱা হয়। আমি ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকৰ ভিডিঅ'বোৰ চাবৰ বাবে বহুত আগ্ৰহী হৈ থাকোঁ, কিন্তু কিছুমান এনেকুৱা চেনেল আছে সৰু সুৰা বুলিয়ে কৈ, যিবিলাক নতুনকৈ ওলাইছে, তেখেতসকলৰ ভিডিঅ'ৰ পৰা বহুত কথা শিকিব পাৰি। ধুনীয়া ৰেচিপিবিলাক দি থাকে, লগতে বাহিৰত যোৱা, অসমৰ বাহিৰত যোৱা, বিভিন্ন ঠাইত ফুৰিব যোৱা ভিডিঅ'বোৰ দেখি পাই থাকোঁ। বহুত কথা শিকিব পাৰি আৰু জানিব পাৰি। কিন্তু অকল আপোনালোকৰ বুলিয়ে নহয়, আমি সকলোৱে মানে কি হয়, মই নিজেও মানে কি হয়, ডাঙৰ ডাঙৰ কিছুমান ইউটিউবৰ চেনেল চোৱা যায়, চাই ভবা যায় এখেতসকলৰ ইমান ভিউৱাৰ্ছ, ভাবিলে ভিডিঅ'টোতনো কি দিছে। কিছুমান ভিডিঅ'ত শিকিব লগা তেনেকুৱা একো নাথাকেই, তথাপিও আমি চাবৰ বাবে ইমান আগ্ৰহী হৈ থাকোঁ। মই এইটোৱে অনুৰোধ জনাইছোঁ আপোনালোকক, যিহেতু আমি সাধাৰণ মানুহ, লগতে হাউচ ৱাইফ এগৰাকী, তথাপিও ভিডিঅ' দিবৰ বাবে আগ্ৰহী, ভিডিঅ' বনাবৰ বাবে আগ্ৰহী। আপোনালোকে ছাপোৰ্ট কৰি যাব, জানো আগবাঢ়ি যাব পাৰোঁ। ঠিক আছে, ইমান কথা আৰু নকওঁ, আৰু কথাখিনি কওঁতে হয়তো কিবা ভুল হ'বও পাৰে, ক্ষমা কৰি দিব। ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো ব'লক। আৰু কথাখিনি ক'বৰ বাবে বাৰীত আহিছিলোঁ, দেখিলে মহে কেনেকৈ কামুৰিছে, ইমান মহ আছে ইয়াত। আৰু মানে কি হয়, যিমান এযোৰ ৰুমৰ ভিতৰত নাথাকোঁ কিয়, যিমান এচিৰ তলত নাথাকক আপোনালোকে, এই প্ৰকৃতিৰ বতাহজাকৰ কথাই বেলেগ। চাওক, ধুনীয়াকৈ বতাহ দিব ধৰিছে, ইমান ভাল লাগিছে, ইয়াৰ পৰা যাবৰ মন যোৱা নাই। আৰু মই আপোনালোকে জানেই, মই ভিডিঅ'ত কৈ থকা যায়, এনেকুৱা সেউজীয়া গছ বনৰ মাজত থাকি খুবেই ভাল পাওঁ মই। ইয়াত দেখিছেনে, ধুনীয়া বতাহ দিছে, খুব ভাল লাগিছে থাকি, কিন্তু মহৰ উৎপাতত থাকিব পৰা নাই। ঘৰলৈকে যাওঁ আৰু কি বনালোঁ আপোনালোকে চাই ল'ব, সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। আজি বনাবলৈ ওলাইছোঁ পনীৰৰ এখন চব্জি, আৰু তাৰ বাবে যোগাৰ কৰি ল'ব ধৰিছোঁ। এয়া লৈছোঁ মই কাবুলী, মটৰ, ৰাজমাহ আৰু লুবিয়া। এইখিনি গোটেইখিনিয়ে একাপ লৈ লৈছোঁ, আৰু এইখিনি 3-4 ঘণ্টামানৰ বাবে তিয়াই থৈ দিম। এয়া হৈ গ'ল, ধুনীয়াকৈ সিজি গৈছে গোটেইখিনি, আৰু এইখিনি এতিয়া মই বইল হ'ব দিওঁ। আৰু বইল হোৱাৰ পাছতে এয়া কেৰাহী পাতি দিছোঁ বনাবৰ বাবে। কেৰাহী গৰম হোৱাৰ লগে লগে এয়া অকণমান তেল দি লৈছোঁ, তাত পাঁচফোৰণ দি ল'লোঁ, লগতে পিঁয়াজ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লোৱাৰ পাছতে ইয়াতে আদা, নহৰু, গোটা জিৰা পিচি দিছোঁ, আৰু লগতে গুড়ি মছলা দিছোঁ। গুড়ি মছলাৰ ভিতৰত আপোনাৰ জিৰা, ধনিয়া আৰু অকণমান কাশ্মীৰী দিছোঁ, লগতে হালধি আৰু নিমখ এতিয়া মই নিদিওঁ, কাৰণ সেইখিনি বইল হ'ব দিওঁতেই নিমখ দি লৈছিলোঁ। মছলাখিনি এতিয়া ধুনীয়াকৈ ৰেডি কৰি লওঁ। আৰু আজি ঘৰত বিলাহী নাছিলে, সেইবাবে বিলাহী দিব পৰা নাই। আপোনালোকে বনালে
মছলাৰ লগতে বিলাহীও ভাজি দিব পাৰে। এতিয়া ধুনীয়াকৈ মছলাখিনি ভাজি ল'লোঁ। ইয়াতে এতিয়া এইখিনিও ধুনীয়াকৈ বইল হৈ গ'ল আৰু এইখিনি এতিয়া ইয়াতে দি দিম। গোটেইখিনি ধুনীয়াকৈ দি দিলোঁ ইয়াতে আৰু এইখিনি 5-6 মিনিটমান অকণমান উতলিব দিওঁ আৰু কেঁচা জলকীয়াও দি দিলোঁ। অলপ সময়ৰ পাছত এয়া পনীৰখিনিও দিব ধৰিছোঁ। অকণমান লৰাই দিব ধৰিছোঁ কাৰণ বেছিও লৰাব নোৱাৰোঁ কাৰণ পনীৰখিনি ভাঙি যাব পাৰে। আৰু এতিয়া এইখিনিও আকৌ 5 মিনিটমান ধুনীয়াকৈ উতলিব দিওঁ। এয়া চাওক ধুনীয়াকৈ উতলি আছে আৰু আনফালে মই বনাই আছোঁ টাৱাত পটল ফ্ৰাই। কোনে বাৰু এনেকৈ ফ্ৰাই কৰি খাই ভাল পায় জনাবচোন। এইখিনি ইমান ধুনীয়াকৈ উতলিছে আৰু এতিয়া হ'বই আৰু। আজি বেছি পনীয়াও কৰা নাই আৰু গোটাও বেছি কৰা নাই কাৰণ মিডিয়ামত থৈ দিছোঁ। ভাতৰ লগত খাম যিহেতু, ৰুটিৰ লগত খালে অকণমান গোটা কৰিলোঁ হ'ল। এতিয়া একেবাৰে শেষত মই গৰম মছলা দি দিছোঁ। আজি ঘৰত ধনিয়া পাতো নাছিলে, শেষত ধনিয়া পাত কাটি দিলে আৰু অকণমান সোৱাদ লাগে। এয়া হৈ গ'ল ধুনীয়াকৈ বনোৱা। এতিয়া ভাতটো ৰেডি কৰি লওঁ। আজি ভাতৰ লগত বিশেষ আৰু একো বনোৱা নাই, নেমু লৈছোঁ আৰু কোনে পকা আম ভাতৰ লগত খাই ভাল পায় জনাই দিব দেই। এইখিনি বাঁহৰ গাজৰ আচাৰ, খুব ভাল লাগে খাই। ডেকা ডিপাৰ্টমেণ্ট ষ্ট'ৰৰ পৰা আনিছোঁ। পাছত গ'লে আপোনালোকক দোকানখন মই দেখুৱাই দিম বাৰু। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিল লাইক কমেণ্ট কৰি দিব। নমস্কাৰ।